নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। চ' সকলোৰে এক্সাম কেনে হ'ল কমেণ্ট বক্সত জনাব। লগতে আমি আজি যিখন আমাৰ হৈ যোৱা এনফৰ্চমেণ্ট এক্সামৰ যিটো কাট অফ তাৰে বিষয়ে ডিছকাশ্যন কৰিম। লগতে এক্সামটোৰ পেটাৰ্ণটো কেনেকুৱা আছিল নাইবা লেভেল কেনেকুৱা আছিল প্ৰত্যেকটোৰ বিষয়ে আমি এই ভিডিঅ'টো আজি আলোচনা কৰিম। চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সো প্ৰথমতে আপোনাক ক'ব বিচাৰো যে যেটো আমাৰ প্ৰিভিয়াস এক্সাম আছিল সেই এক্সামটোত আমাৰ যেটো ট্ৰান্সপোৰ্ট ৰিলেটেড যেটো আমাৰ কোৱেশ্চন আছিল সেইটো সংখ্যাটো 20 to 30 ভিতৰত আছিল, যেটো কিন্তু এবাৰ তাৰ অলপ হাইষ্ট আপোনালোকে দেখা পাইছে 55 to 60 ভিতৰত আপোনালোকে এই কোৱেশ্চন কমপ্লিট দেখা পাইছে, যেটো ট্ৰান্সপোৰ্ট ৰিলেটেড আপোনালোকে কোৱেশ্চনবোৰ দেখা পাইছে। সো লগতে আৰু জিকে যিবোৰ কোৱেশ্চন আছিল তাত আপোনালোকৰ 10টাৰ ভিতৰত আপোনালোকৰ জিকে কোৱেশ্চন আছিল, আৰু লগতে যেটো সায়েন্স এণ্ড টেকৰ ৰিলেটেড উইথ কাৰেন্ট এফেয়াৰ্স কিখিনি মিলি আপোনালোকৰ 10টা 20টা আপোনালোকৰ কোৱেশ্চন আছিল, আৰু লগতে আপোনালোকৰ মেথছ আৰু ৰিজনিং মিলি আপোনালোকৰ 10টা কোৱেশ্চন আহিছিল। সো এতিয়া আপোনালোকক ক'ব বিচাৰিছো যে যেটো আমাৰ পেটাৰ্ণ পৰিছিল, লগতে মোৰ এক্সাম কেনেকুৱা হ'ল নাইবা কিমান মান কাট অফ যাব পাৰে সম্পূৰ্ণভাৱে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো কাট অফটোৰ কথা পতাৰ আগতে আমি এতিয়া বহুতে কোৱেশ্চন কৰিছিল নাইবা বহুতে কমেন্ট বক্সত খুদি আছিল যে এনফৰ্চমেন্টৰ যেটো আমাৰ কাট অফ লগতে ইয়াৰ ৰিজাল্ট কেতিয়া দিয়াৰ এটা সম্ভাৱনা আছে। সো এতিয়ালৈকে আপোনালোকে দেখা পালে যে যিবোৰ আমাৰ এক্সাম হৈ গ'ল নাইবা হ'বলৈ গৈ আছে, আৰু যেটো আমাৰ এডিআৰই নাইবা আপোনালোকে দেখা পালে এসআই এক্সাম হৈ গ'ল, সেই এসআই এক্সাম আৰু এডিআৰই কোৱেশ্চন যেটো এক্সামৰ যেটো আপোনালোকৰ নেক্সট ষ্টেজ নাইবা আপোনালোকৰ যেটো ৰিজাল্ট, সেই ৰিজাল্টটো আপোনালোকৰ 7 মাৰ্চৰ ভিতৰত আপোনালোকৰ দিয়া এটা সম্ভাৱনা আছে। লগতে আপোনালোকে জানিব পাৰে যে যেটো আমাৰ এডিআৰই এক্সাম হয় তাৰে কাট অফটোৰ যেটো ভিডিঅ' মই আপোনালোকক বনাই দিছো, তাৰ ওপৰত এতিয়াও কোৱেশ্চন আহিছে। সো আপোনালোকে প্ৰিভিয়াস ভিডিঅ'বোৰ মোৰ চাব পাৰে। সো বলক তেতিয়াহ'লে আমি ভিডিঅ'টোত আমি কাট অফৰ বিষয়ে আলোচনা কৰোঁ। সো আমাৰ যেটো জেনেৰেলৰ কাট অফ ক'বলৈ গ'লে 27টা পোষ্টৰ ভিতৰত আপোনালোকৰ যেটো কাট অফ আমি আমাৰ যেটো চেনেল নাইবা আপোনালোকৰ হোৱাটছআপত গ্ৰুপত জয়েন হ'ব পাৰে, তলত লিংক আছে। সো যেটো নেকি আমাৰ চেনেল নাইবা হোৱাটছআপ গ্ৰুপ নাইবা বহুত এনেকুৱা সোৰ্সৰ পৰা আমি পোলত আমি যেটো নেকি সংখ্যা পাইছো নাইবা আমি যেটো নেকি কাট অফৰ এটা মাৰ্ক পাইছো, সেই আমি অনুসৰি এই কাট অফটো আমি আপোনালোকৰ আগত ক'বলৈ গৈ আছো। সো আপোনালোকে এইটো ৰেঞ্জৰ ভিতৰত যদি আপোনালোকে নম্বৰটো পাইছে তেতিয়াহ'লে আপোনালোকৰ নাম অহাটো একেবাৰে আপোনালোকৰ শিওৰ। সো আপোনালোকে ক'বলৈ গ'লে যেটো আমাৰ জেনেৰেলৰ কাট অফ আপোনালোকে 135 to আপোনালোকে 145ৰ ভিতৰত আপোনালোকে জেনেৰেলৰ কাট অফ যোৱা সম্ভাৱনা আছে। সো ইয়াত বহুতে কমেন্ট বক্সত ক'ব যে স্যাৰ ইমান কাট অফ নাইবা ইমান কম কাট অফ যাব নোৱাৰে, ইয়াতকৈ বেছি যাব পাৰে নাইবা ইয়াতকৈ কম হ'ব পাৰে, কিন্তু ইয়াত আপোনালোকে ক'বলৈ গ'লে পেপাৰৰ যেটো লেভেল আছিল সো সেইটো মডাৰেট লেভেলৰ আছিল। সো মডাৰেট লেভেলৰ পেপাৰ থাকিলে আপোনালোকে মেক্সিমাম আপোনালোকে দেখা পাইছে ট্ৰাফিক ৰিলেটেড কোৱেশ্চন, আৰু লগতে আপোনালোকে 4টা-5টা এনেকুৱা কাৰেন্ট এফেয়াৰ্স আহিছে যেটো নেকি আপোনালোকে মই ভাবো মেক্সিমামে আপোনালোকে নাজানে সেইটো কাৰেন্ট এফেয়াৰ্স কেনেকুৱা হ'ব পাৰে, নাইবা আপোনালোকৰ যেটো জিকে ইজি আছিল, বাট যেটো ট্ৰাফিক ৰিলেটেড আছিল অলপ কনফিউজন ক্ৰিয়েট কৰা আপোনালোকৰ কোৱেশ্চন বেছিকৈ ক্ষেত্ৰত আপোনালোকে ক'বলৈ গ'লে আৰু পোলৰ অনুসৰি আপোনালোকে 135 to 145ৰ ভিতৰত আপোনালোকে জেনেৰেল আপোনালোকে কাট অফ এক্সপেক্ট কৰিব পাৰে। লগতে আপোনালোক ওবিসি এতিয়া ক'বলৈ গ'লে ওবিসি কাট অফ ইমান কম নাযায় নাইবা 10 নম্বৰ 20 নম্বৰ গ্যাপ নহয়, কাৰণ ইয়াত একেবাৰে পোষ্টৰ সংখ্যা কম আছিল, 27টা পোষ্ট আছিল। সো সেই অনুসৰি আপোনালোকে ক'বলৈ গ'লে যেটো আপোনালোকৰ ওবিসিৰ কাট অফ যাব পাৰে আপোনালোকৰ 130 নাইবা 128 to আপোনালোকৰ 135ৰ ভিতৰত আপোনালোকৰ ওবিসিৰ কাট অফটো যোৱাৰ এটা সম্ভাৱনা আছে। সো আপোনালোকে এইটো এক্সপেক্টেড কাট অফ হয়, আপোনালোকে ইয়াৰ ৰেঞ্জৰ ভিতৰত যদি আপোনালোকৰ নম্বৰ আহিছে নাইবা 1 নম্বৰ 2 নম্বৰ কম বেছি আহি আছে তেতিয়াহ'লে আপোনালোকে টেনচন ল'ব নালাগে, আপোনালোকৰ যেটো নেকি কাট অফ লিষ্টত নাম হোৱাৰ এটা সম্ভাৱনা আপোনালোকৰ বেছি আছে, 95% আপোনালোকৰ কাট অফ লিষ্টত নাম হোৱাৰ এটা সম্ভাৱনা আছে। সো আপোনালোকে ক'বলৈ গ'লে নেক্সট আপোনালোকৰ হ'ব এছচিৰ মাৰ্ক ক'বলৈ গ'লে ঠিক তেনেদৰে ওবিসি যেনেদৰে মই কৈছো 2 নম্বৰ 3 নম্বৰ নাইবা আপোনালোকৰ 4 নম্বৰ 5 নম্বৰ মেক্সিমাম 7 নম্বৰ 8 নম্বৰ আপোনালোকে গ্যাপ থাকিব, কিন্তু ইমান বেছি গ্যাপ নাথাকে কাৰণ ইয়াত পোষ্ট একেবাৰে কম আছিল। সো আপোনালোকে এছচিৰ কাট অফ ক'বলৈ গ'লে আপোনালোকৰ 123 to আপোনালোকৰ 129 নাইবা 130ৰ ভিতৰত আপোনালোকৰ এছচিৰ কাট অফ আপোনালোকে দেখা পাব। সো যিসকলে এছচি কেণ্ডিডেট হয় তেখেতসকলে যদি এইখিনি নম্বৰৰ ভিতৰত তোমালোকে পাইছা তেতিয়াহ'লে তোমালোকে নিশ্চিন্ত থাকা তোমালোকৰ কাট অফ লিষ্টত নাম হোৱা এটা সম্ভাৱনা বেছি আছে।
সো 95% টু 98% আপোনালোকৰ কাট অফ লিষ্টত নাম আহিবই আৰু এতিয়া আমি ক'বলৈ গৈ আছো এছটিৰ কাট অফ সো এছটিৰ কাট অফ ক'বলৈ গ'লে আপোনালোকৰ 115 টু আপোনালোকে 125 নাইবা 123 ভিতৰত যদি আপোনালোকৰ নম্বৰ আহি আছে আপোনালোকে নিশ্চিন্ত থাকক আপোনালোকৰ যেটো নেকি কাট অফ লিষ্টত আপোনালোকে কোৱালিফাই কৰিবই সো এতিয়া আপোনালোক সকলোৱে দেখা পালে যে জেনাৰেলটো আমি এছটি এছসি আপোনালোকে ওবিসি লগৰ গুটেখিনি কাট অফ আপোনালোকক আগত দাঙি ধৰিলো সো এতিয়া আপোনালোক ক'ব বিচাৰিম যে যেটো এক্সাম হৈ গ'ল হৈ যোৱা এক্সামটোৰ বিষয়ে এতিয়া ভাবি ইমান বেছি লাভ নহব সো এতিয়া আপোনালোকে যেটো নেক্সট আপোনালোকৰ এক্সাম আহি আছে সেইটোৰ বিষয়ে সেইটোৰ বাবে আপোনালোকে প্ৰিপেয়াৰ হওক আৰু আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে এটা লাইক এটা শেয়াৰ আৰু এটা সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ